হেল্ল' এভৰিৱান, এয়া মই কি দেখাব ওলাইছোঁ দেখিছেনে? এয়া হৈছে মুগ আৰু মচুৰ দাইল মই তিয়াই ধুনীয়াকৈ ধুই লৈছোঁ। এয়া দেখিছেনে? দালিখিনি মই খুব বেছিকৈ মানে হেৰি কৰিব দিয়া নাই, মানে ভিজিব দিয়া নাই। এয়া দেখিছেনে? এয়া এনেকৈ ৰাখিছোঁ। এতিয়া মই এইখিনি চাটনি বনাম। এনেকৈ মুগ আৰু মচুৰ দাইল মিক্স কৰি চাটনি খাই কোনে কোনে ভাল পায় জনাব দেই। মই কিন্তু বহুত ভাল পাওঁ আৰু মোৰ ঘৰত ভাল পায়ে আৰু সকলোৱে। গতিকে এইখিনি এতিয়া মই এনেকৈ এয়া দেখিছেনে? এইটো মিক্সিৰ জাৰ, মিক্সিত দিম। মই লগত কি দিছোঁ দেখিছেনে? এয়া হৈছে আদা, 2টা কেঁচা জ্বলা আৰু জালুক। যদি চাটনিখিনি লগে লগে খাব খোজে তেনেহ'লে তাত নহৰু দিব পাৰে, আৰু যদি ভাবিছে যে চাটনিখিনি মই দুবাৰ খাম তেনেহ'লে নহৰু নিদিব, কিয়নো নহৰুটো দি থৈ দিলে চেণ্টটো ভাল নালাগে, পিছত লগে লগে খালে ভাল লাগে। সেইবাবে মই নহৰু দিয়া নাই, যিহেতু মই চাটনি বনালে দুবাৰ খাওঁৱেই আৰু সেইবাবেই। গতিকে এইখিনি মই এতিয়া মিক্সিত দিম। এয়া দেখিছেনে? ধুনীয়াকৈ এয়া মই মিক্সিৰ জাৰত দি দিলোঁ। এয়া মই আটাইখিনি মিক্সিৰ জাৰটোত দি দিলোঁ, আৰু এতিয়া মই তাৰ লগত মোৰ আন্দাজ অনুসাৰে এয়া নিমখ দিম। দেখিছেনে? এয়া নিমখ দিছোঁ। আপোনালোকে যদি ইচ্ছা কৰে এইখিনি মিক্সিত দিয়াৰ পাছত তাৰ লগত কেঁচা সৰিয়হৰ তেল মিলাই ল'ব পাৰে, কিন্তু মই কেঁচা সৰিয়হৰ তেলটো দিলে ইমান এটা ভাল নাপাওঁ, সেইবাবে মই নিদিওঁ। যদি আপোনালোকে ভাল পায় তেনেহ'লে অকণমান দি খাই চাব, আৰু যদি নাপায় তেনেহ'লে নাখাব। এতিয়া মই এইখিনি মিক্সিত, এয়া মোৰ চাটনিখিনি পিছা হৈ গ'ল। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে? এয়া চাটনিখিনি মই খুব বেছিকৈ মিহি কৰা নাই, খুব বেছি একদম গলি গ'লে ভাল নালাগে, সেইবাবে এনেকৈ ৰাখিছোঁ। এয়া এতিয়া উলিয়াই এনেকৈ ভাতৰ লগত খাব। দেখিছেনে? এনেকৈ ভাতৰ লগত খাব বহুত ভাল লাগে। গৰম গৰম ভাতৰ লগত আলু বইল, এয়া মুগ আৰু মচুৰ দাইলৰ চাটনি আৰু ভাত খাব বহুত ভাল লাগে। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই, ৰাখিছোঁ। বাই।